স্বাগতম জানাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। মই আবুক সিদ্দিক। আজি আমি ক্লাছ 9ৰ সায়েন্সৰ যিটো অধ্যায় আছে, অধ্যায় 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে, এইটো এডিটিং কৰাৰ সময়ত কাটি গৈছে, বেয়া নাপাব। আজি আমি এই পাঠটি সকলো প্ৰশ্নাৱলী আৰু অনুশীলনী কুৱেশ্যনৰ এনচাৰ কৰাৰ লগতে আমি কেইটামান MCQ লিখি আনিছোঁ তোমালোকৰ কাৰণে। এই MCQ কেইটা কৰাই দিম, অ'কে। ইম্পৰ্টেণ্ট MCQ প্ৰশ্নাৱলী 1 প্ৰশ্নাৱলী এইটো 1 নম্বৰ প্ৰশ্নাৱলী। ক'ব গ'লে 1 নম্বৰ কুৱেশ্যন আছে আমাৰ প্ৰশ্নাৱলীত যে পদাৰ্থ বুলিলে কি বুজা। আমি ইয়াতো লিখিম যে আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰ, ৰূপ, গঠন অসংখ্য বস্তু দেখিবলৈ পোৱা যায়, যেনে বায়ু, পানী, মাটি, উদ্ভিদ আদি সকলো বস্তুকে পদাৰ্থ বুলি কোৱা হয়। বা তলৰখিনি এইটো সৰু হ'ব, এইটো একেবাৰে ফুল মাৰ্ক নাপাবা আহিলে হয়তো। চ' আমাৰ 2 নম্বৰ কুৱেশ্যন আছে যে সমত্ব আৰু অসমত্ব মিশ্ৰণৰ মাজত প্ৰভেদবোৰ লিখা। এইটো প্ৰভেদ বা অথবা পাৰ্থক্য দিব পাৰে, এইটো কুৱেশ্যনো আহে প্ৰায়। আমি ইয়াৰ উত্তৰখিনি লিখিম। 3টা পাৰ্থক্য দি দিছে যে সমত্ব আৰু অসমত্ব মিশ্ৰণৰ প্ৰভেদবোৰ হ'ল, নম্বৰ দিছে যে সমত্ব মিশ্ৰণ সংযুক্তি একে আৰু অসমত্ব মিশ্ৰণৰ সংযুক্তি একে নহয়। চ' 2 নম্বৰ আছে যে সমত্ব মিশ্ৰণৰ ৰং একে হয়, কিন্তু অসমত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়। চ' 3 নম্বৰ আছে যে সমত্ব মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তৃত হৈ থাকে, কিন্তু অসমত্ব মিশ্ৰণত নাথাকে। এইখিনি লিখি ল'বা, এইটো এনচাৰ প্ৰায় আহে এইটো কুৱেশ্যন। তাৰপিছত প্ৰশ্নাৱলী 1 নম্বৰ কুৱেশ্যন আছে যে উদাহৰণ দি সমত্ব আৰু অসমত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা। একেই কুৱেশ্যন, এইটো আৰু এইটো প্ৰভেদ আৰু পাৰ্থক্য একেই। তো উদাহৰণ দিব কৈছে না, আমি উত্তৰখিনি লিখিম। সমত্ব আৰু অসমত্ব মিশ্ৰণৰ পাৰ্থক্যবোৰ হ'ল, আমি 1 নম্বৰ দিছোঁ যে দ্ৰৱণ এটা ধৰ্ম হ'ল সমত্ব মিশ্ৰণ, আনহাতে প্ৰলম্বনৰ ধৰ্ম হ'ল অসমত্ব মিশ্ৰণ। উদাহৰণস্বৰূপে পানী আৰু চেনি মিশ্ৰণ, চক, মাটি আৰু ময়দাৰ গুড়ি। চ' 2 নম্বৰ দিছোঁ যে সমত্ব মিশ্ৰণটোত দ্ৰৱণৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায়, আনহাতে অসমত্ব মিশ্ৰণৰ প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়। চ' 3 নম্বৰ দিছোঁ যে সমত্ব দ্ৰৱণত দ্ৰৱৰ কণিকাবোৰ সৰু হোৱাৰ বাবে ইহঁতক পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে, গতিকে দ্ৰৱৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়। আনহাতে অসমত্ব মিশ্ৰণৰ প্ৰলম্বন কণিকাবোৰ পোহৰৰ ৰশ্মি বিচ্ছুৰিত ঘটাব পাৰে আৰু পোহৰৰ ৰশ্মি গতি দৃশ্যমান কৰি তোলে। তাৰপিছত আমি 4 নম্বৰ লিখিম যে পৰিস্ৰাৱণ প্ৰণালীৰে সমত্ব মিশ্ৰণ পৃথক কৰিব নোৱাৰি, আনহাতে অসমত্ব মিশ্ৰণ পৃথক কৰিব পাৰি। ইয়াৰ পিছত আমি লিখিম যে সমত্ব মিশ্ৰণৰ উদাহৰণ হ'ল কপাৰ ছালফেট আৰু পানী, চেনি আৰু পানী। তাৰপিছত আমি লিখিম আৰু এইখিনি আছে খালী যে সমত্ব মিশ্ৰণৰ উদাহৰণ হ'ল চক, মাটি আৰু ময়দা গুড়ি, গাখীৰ। তাৰপিছত আমাৰ 2 নম্বৰ কুৱেশ্যন আছে যে কলয়ৰ দ্ৰব্য আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদ কি কি। আমি ইয়াৰ উত্তৰখিনি লিখিম।
যে কলয়েড 1 নম্বৰ দ্ৰৱ প্ৰলম্বন। আমি কলয়েডৰ বিষয়ে লিখিম যে অসমত্ব মিশ্ৰণ দ্ৰৱ সমত্ব মিশ্ৰণ, প্ৰলম্বন অসমত্ব মিশ্ৰণ। যে কলয়েড খালী চকুৰে মুনিব নোৱাৰি, দ্ৰৱ খালী চকুৰে মুনিব নোৱাৰি, প্ৰলম্বনৰ খালী চকুৰে মুনিব পাৰি। লিখিম যে পোহৰৰ ৰশ্মি বিচ্ছুৰিত ঘটাব পাৰে আৰু টিণ্ডেল ক্ৰিয়া হয়। পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে, পোহৰৰ ৰশ্মি বিচ্ছুৰিত ঘটাব পাৰে। যে পৰিস্ৰাৱন প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰি, পৰিস্ৰাৱন প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰে, পৰিস্ৰাৱন প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব পাৰি। দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ, দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ, দ্ৰৱণৰ কণিকাবোৰ অস্থিৰ। ওকে, এইখিনি এনসাৰ। এপিছত 3 নম্বৰ আছে যে 293 কেলভিন উচ্চতাত 100 ml পানী, 100 ml পানী আৰু 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰৱীভূত কৰিব এটা সংপৃক্ত দ্ৰৱ পোৱা গ'লে দ্ৰৱটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা। আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিছোঁ, আমি বইতো আছে, এইবিলাক বুজিলে পাই যাব যে ইয়াত দ্ৰৱণৰ ভৰ সোডিয়ামৰ ক্লোৰাইডৰ ভৰ কত আমাৰ ক্লোরাইড, ওকে Cl ক্লোরাইড 36 গ্রাম। দ্রবণের পানির ভর আমার কত আছে 100 ml, 100 ml 10 ml, সরি 100 ml আছে। তাৰপিছত আমি এইটো কথা লিখিব লাগিব যে আমি জানো যে দ্ৰৱণৰ ভৰ দ্ৰৱৰ ভৰ আৰু দ্ৰৱৰ ভৰ দুটা মিলি আমাৰ দ্ৰাৱৰ ভৰ হ'ব। ওকে, দ্ৰৱৰ ভৰ আৰু দ্ৰাৱকৰ ভৰ মিলি দুটা মিলি আমাৰ হ'ব দ্ৰাৱৰ ভৰ। আমি আমাৰ দ্ৰাৱক আছিল আমাৰ কত 36 গ্রাম আর দ্রাবকৰ ভৰ আছিল আমাৰ 100 ml। ওকে, ইয়াত আমাৰ হ'ব এতিয়া যোগ কৰি 136 গ্রাম। আর পিছৰখিনি হ'ব যে ভৰ শতাংশ দ্ৰৱণৰ গাঢ়তা, দ্ৰৱৰ ভৰ যেটো আমি দুটা যোগ কৰি যেটো পালো ওটো দ্ৰৱৰ দ্ৰাৱক যেটো আমাৰ দিয়া আছিল 36 গ্রাম, এটো দ্ৰাৱক আর যেটো দুটা যোগ কৰি পাম এটো হ'ব দ্ৰৱণৰ ভৰ। তা ইয়াৰ লগত আমি 100 ডিগ্ৰী যেটো 100 ডিগ্ৰী ডিভাইড কৰি দিও ইনটু 36, দ্ৰাৱৰ ভৰ আছিল আমাৰ 36 আর দ্ৰৱণ পাইছে আমাৰ 136। এটো আমি কটাকটি কৰি আমি 5.88 পাইছো। ওকে, পিছত পৰৱৰ্তী প্ৰশ্নাৱলী আছে যে 1 নম্বৰ কোৱেশ্চন আছে যে কেৰাচিন আৰু পেট্ৰলিয়াম ইয়তৰ উতলাংকনৰ পাৰ্থক্য 225 সেলসিয়াছতকৈ বেছি। মিশ্ৰণৰ পৰা ইহঁতক কিদৰে পৃথক কৰিব পাৰি? আমি ইয়াৰ উত্তৰখিনি লিখিম
তৃতীয়ত কেরোসিন আৰু পেট্ৰলৰ উতলাংক পাৰ্থক্য 27 ডিগ্ৰী চেলছিয়াছতকৈ বেছি, গতিকে এই মিশ্ৰণটোৰ পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি। ইয়াৰ পিছত আমাৰ 2 নম্বৰ কোৱেশ্চন আছে, তলত দিয়া মিশ্ৰণবোৰ পৃথক কৰিব পদ্ধতিৰ নামবোৰ লিখা। আমাৰ 1 নম্বৰ আছে যে দৈৰ পৰা মাখন পৃথক, সাগৰৰ পানীৰ পৰা নিমখৰ পৰা কৰ্পূৰ। আমি ইয়াৰ উত্তৰখিনি একবাৰে লিখি দিছোঁ যে আমি 1 নম্বৰটা হ'ব যে দৈৰ পৰা মাখন পৃথক কৰিবলৈ হ'লে আমাক অপকেন্দ্ৰিক পদ্ধতি, আৰু সাগৰৰ পানীৰ পৰা নিমখ পৃথক কৰিবলৈ স্ফটিকৰণ পদ্ধতি, আৰু 3 নম্বৰ হ'ব যে নিমখৰ পৰা কৰ্পূৰ ঊৰ্ধ্বপাতন পদ্ধতিৰ দ্বাৰা। তাৰপিছত আমাৰ 3 নম্বৰ দিছে স্ফটিকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়। আমি ইয়াৰ উত্তৰখিনি লিখিম যে স্ফটিকৰণ পদ্ধতিৰ দ্বাৰা কঠিন আৰু অশুদ্ধ পদাৰ্থৰ মিশ্ৰণক পৃথক কৰিব পৰা যায়। পিছৰ প্ৰশ্নাৱলী আছে আমাৰ যে তলৰ 1 নম্বৰ কোৱেশ্চন আছে যে তলৰ কাৰ্যকলাপৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন গেছ কটা। ভৌতিক পৰিৱৰ্তন। সো আমাক ইয়াত এক পইণ্ট দিছে। 1 নম্বৰ পইণ্টটো দিছে যে গছ কটা, কেৰাচিন এখনৰ মাখন গলি যোৱা, আলমাৰীত মামৰ ধৰা, পানী উতলাই জলীয় বাষ্প কৰা। তাৰপিছতটো দিছে আমাক যে পানী মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেনৰ গেছ উৎপন্ন হোৱা। এইটো ভৌতিক নে ৰাসায়নিক সেইটো আমাক ক'ব কৈছে। তাৰপিছত যে পানী নিমখত দ্ৰৱীভূত কৰা, কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা, কাগজ আৰু কাঠ পুৰিলে। আমি ইয়াৰ উত্তৰখিনি লিখিম প্ৰতিটো পইণ্টেৰে কাৰণে। আমাৰ 1 নম্বৰটো যিটো পইণ্ট আছিল যে গছ কটা হ'ব ভৌতিক পৰিৱৰ্তন, আৰু কেৰাচিন এখনৰ মাখন গলি যোৱা এইটোও ভৌতিক পৰিৱৰ্তন। পিছত আছিল যে আলমাৰী মামৰ ধৰা এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছতটো আছে যে পানী উতলাই জলীয় বাষ্প কৰা, এইটো ভৌতিক পৰিৱৰ্তন। তাৰপিছত আছে যে পানী মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছৰ উৎপন্ন হোৱা, এইটো ৰাসায়নিক পৰিৱৰ্তন। অ'কে, ইয়াৰ পিছতটো আছে যে পানী নিমখত দ্ৰৱীভূত কৰা, ভৌতিক পৰিৱৰ্তন কেঁচা ফলত পৰা চালাড প্ৰস্তুত কৰা, এইটো ভৌতিক পৰিৱৰ্তন হ'ব। ইয়াৰ পিছত লাষ্ট আছে যে কাগজ আৰু কাঠ পুৰিলে ৰাসায়নিক পৰিৱৰ্তন। এইবিলাক সহজ, বুজিলে কৰা নহয় ইমানখিনি। তাৰপিছত অনুশীলনী কোৱেশ্চন এনচাৰ কেইটা কৰোঁ। আমাক ইয়াৰ অনুশীলনী 1 নম্বৰ কোৱেশ্চন দিছে যে তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা। আমাৰ 1 নম্বৰ দিছে যে নিমখৰ পানীত দ্ৰৱৰ পৰা ছ'ডিয়াম ক্লৰাইড। আমাৰ ইয়াৰ উত্তৰ হ'ব যে বাষ্পীভৱন পদ্ধতিৰে। তাৰপিছত ছ'ডিয়াম ক্লৰাইড আৰু এমনিয়াৰ ক্লৰাইডৰ মিশ্ৰণৰ পৰা এমনিয়াৰ ক্লৰাইড আমি ঊৰ্ধ্বপাতন পদ্ধতিৰে আমি পৃথক কৰিব পাৰি আলাদা। তাৰপিছত 3 নম্বৰ আছে যে গাড়ীৰ ইঞ্জিনত তেলৰ পৰা সাধাৰণ সৰু সৰু টুকুৰা। ইয়াৰ এনচাৰ হ'ব যে ফিল্টাৰ কৰা পদ্ধতিৰে। যিটো আমি পানী ফিল্টাৰ কৰি খাওঁ সেইটোৱে। তাৰপিছত 2 নম্বৰ দিছে যে
ফুলৰ পাহিৰ নিষ্কাৰিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থ, এইটো হ'ব যে বৰ্ণলেখন পদ্ধতিৰে। ই নম্বৰ আছে যে দৈৰ পৰা মাখন, এইটো হ'ব যে অপকেন্দ্ৰিক পদ্ধতিৰে, ইয়াৰ আগতেও আমি পাইছিলোঁ। তাৰপিছত F নম্বৰ দিছে যে পানীৰ পৰা তেল, এইটো হ'ব যে পানীৰ পৰা পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতিৰে। তাৰপিছত G নম্বৰ আছে যে চাহৰ পৰা চাহপাত, এইটো হ'ব যে ফিল্টাৰ কৰা পদ্ধতিৰে। আমি যে চাহপাতত চাহ দিওঁ, চাহ কৰাৰ সময়ত চাহপাতি দিওঁ, সেই চাহপাতিটো আমি কেনেকৈ পৃথক কৰোঁ? এটা ফিল্টাৰ চেকনি দি, আমি চেকনি কওঁ সাধাৰণ ভাষাত, আমি ঘৰুৱা ভাষাত। এই চেকনিটো দি আমি ফিল্টাৰটো চাহপাতিটো বাছি পেলাই দিওঁ। সেইটোৱে কৈছে যে কেনেকৈ আমি চাহপাতিটো আলাগ কৰোঁ। তাৰপিছত S নম্বৰ দিছে যে বালিৰ পৰা লোৰ পিন, এইটো হ'ব যে চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি। I দিছে যে চকুৰ পৰা গৰম গুটি, এইটো হ'ব যে জৰা প্ৰক্ৰিয়াৰ দ্বাৰা। তাৰপিছত J নম্বৰ আছে যে পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ, এইটো পৰিস্ৰাৱন পদ্ধতিৰে। সো 2 নম্বৰ কোশ্চেন আছে যে আমাৰ অনুশীলনীৰ যে 1 কাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদাৰ্থবোৰ লিখা। দ্ৰব্য, দ্ৰাৱক, দ্ৰাব্য, দ্ৰবীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিস্ৰত আৰু অৱশেষ আদি শব্দৰ ব্যৱহাৰ কৰিবা। আমি ইয়াৰ উত্তৰখিনি লিখিম যে 1 কাপ চাহ নবনাবলৈ প্ৰয়োজনীয় হোৱা দ্ৰব্য আৰু পদ্ধতি হ'ল পানী, গাড়ীৰ চেনি, চাহপাত এটা পাত্ৰ, ইন্ধন আৰু এটা কাপ। ইয়াৰ পিছৰখিনি আমি লিখিম যে ইয়াত দ্ৰব্য পানী, চিনি মিশ্ৰণ, দ্ৰাৱক হ'ব আমাৰ পানী, দ্ৰব্য হ'ব আমাৰ চিনি, চাহপাত, গাখীৰ, দ্ৰবীভূত হৈ গৰম হোৱা পানীখিনি চিনি, এইটো দ্ৰবীভূত হৈ। ইয়াৰ পিছত আছে আমাৰ যে দ্ৰবীভূত হৈ থকা দ্ৰব্য, দ্ৰবীভূত হৈ থকা দ্ৰাব্যৰ পৰিমাণ। তাৰপিছত অদ্ৰৱণীয় পৰিস্ৰত কাপৰ নেকি লোৱা চাহ, অৱশেষ হৈ ৰৈ যোৱা চাহপাতৰ অৱশিষ্টিখিনি। ইয়াৰ পিছত অনুশীলনী আমাৰ 3 নম্বৰ কোশ্চেন দিছে যে প্ৰজ্ঞাই 3টা বেলেগ বেলেগ পদাৰ্থৰ সংগ্ৰহণ কৰা অথবৰৰ তলৰ তালিকাত দিয়া হৈছে। এইখিনি এই তালিকাখিনি এইখিনি হয়, তোমালোকে লিখি ল'ব। তাৰপিছত এই নম্বৰ কোশ্চেন আছে যে পটাছিয়াম নাইট্ৰজেন সংযুক্ত দ্ৰব্য এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উচ্চতাত 15 গ্ৰাম পানী
কিমান গ্ৰাম পটাছিয়াম নাইট্ৰজেন দ্ৰৱীভূত কৰিব লাগিব। আমি ইয়াৰ উত্তৰখিনি লিখিম যে 313 কেলভিন উচ্চতাত 100 গ্ৰাম পানী সংপৃক্ত কৰিব পটাছিয়াম নাইট্ৰজেন লাগে 62 গ্ৰাম। ইয়াৰ পিছত আমি লিখিম যে 313 কেলভিন উচ্চতাত 1 গ্ৰাম পানী সংপৃক্ত কৰিবলৈ লাগে। ইয়াৰ পিছত লিখিম আমি ইয়াৰ পিছত যে 313 কেলভিন উচ্চতাত 15 গ্ৰাম পানী উচ্চতাত কৰিবলৈ লাগে 6200 ডিগ্ৰী সেলসিয়াস। 50 গ্ৰাম পানী আছে আমাৰ, এইটো হয় তোমালোকে কাটাকাটি কৰি দেখিব পাৰা, অথবা মই এইটো যদি এইটো কাটি দিওঁ তেনেহ'লে ইয়াত হ'ব ইয়াত 1, ইয়াত হ'ব 2, ওকে। আর 2 আর এইটো যদি কাটি দিওঁ আমাৰ 31 হয়, ওকে 31 গ্ৰাম। 2 নম্বৰ কোশ্চেন আছে যে 353 কেলভিন উচ্চতাত প্ৰজ্ঞাই পটাছিয়াম ক্লোৰাইডৰ এটা উপস্থিতি सॉरी मुझे ये पढ़ना पड़ेगा कि 353 केल्विन उच्चतार प्रज्ञाय पटासियम क्लोराइड এটা সংপৃক্ত দ্ৰব্য প্ৰস্তুত কৰিব সাধাৰণ উচ্চতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে দ্ৰব্যটো ঠাণ্ডা হ'লে তেওঁ কিয় দেখিব ব্যাখ্যা কৰা। আমি উত্তৰখিনি লিখিম যে আমি জানো যে দ্ৰব্যৰ উচ্চতা কম হ'লে দ্ৰৱণীয়তা কম হয়। 353 কেলভিন উচ্চতাৰ পৰা সাধাৰণ উচ্চতালৈ নিলে দ্ৰৱণীয় হ্ৰাস পাব আৰু পটাছিয়াম ক্লোৰাইডৰ স্ফটিকৰণ পাত্ৰৰ তলি জমা হ'ব। এইখিনি লিখি ল'বা তোমালোকে। তাৰপিছত 6 নম্বৰ কোশ্চেন আছে যে প্ৰতিটো লৱণৰ দ্ৰৱণীয়তা 293 কেলভিন নিৰ্ধাৰণ কৰা। এই উচ্চতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি? আমি ইয়াৰ উত্তৰখিনি লিখিম 293 কেলভিন প্ৰতিটো দ্ৰৱণীয়তা হ'ল। পটাছিয়াম নাইট্ৰজেন হ'ল 32 আর সোডিয়াম ক্লোরাইড 36, পটাশিয়াম ক্লোরাইড 35, অ্যামোনিয়াম ক্লোরাইড 37। 293 কেলভিন দ্রবণীয়তা অ্যামোনিয়াম ক্লোরাইড বেশি। এইখিনি লিখি ল'বা তোমালোকে। ইয়াৰ পিছত আমাৰ ডি নম্বৰ কোশ্চেন আছে যে লৱণৰ দ্ৰৱণীয়তা ওপৰত উচ্চতাৰ প্ৰভাৱ ব্যাখ্যা কৰা। আমিতো লিখিম যে উচ্চতা বৃদ্ধি হ'লে লৱণৰ কণিকাবোৰৰ পানীৰ কণিকাবোৰৰ মাজত খালী স্থান বেছিকৈ সোমাই পৰে, গতিকে দ্ৰৱৰ বৃদ্ধি হ'লে দ্ৰৱণীয়তা বাঢ়ি যায়। এইখিনি লিখি ল'বা। ইয়াৰ পিছত আমাৰ অনুশীলন 4 নম্বৰ কোশ্চেন আছে যে উদাহৰণ দি ব্যাখ্যা কৰা। আমার 1 নম্বৰ কোশ্চেন দিছে যে সংপৃক্ত দ্রব্য। আমি উত্তর লিখিম যে এটা নির্দিষ্ট উচ্চতা এটা দ্রব্য দ্রবীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ
দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰব্য বোলে। এইটো কেতিয়াবা এনেকৈ আহিব পাৰে যে সংপৃক্ত দ্ৰব্য কাক কয়। ইয়াৰ পিছত আমি লিখিম যে দ্ৰৱৰ আয়তন একে থাকিলে তাক এক নিৰ্দিষ্ট পৰিমাণত দ্ৰব্যহে দ্ৰৱীভূত হয়, তেতিয়া দ্ৰৱণটোৰ সংপৃক্ত দ্ৰব্য বোলা হয়। উদাহৰণ স্বৰূপে যে 100 মিলিলিটাৰ পানীত 50 গ্ৰাম নাইট্ৰ'ক্ল'ৰাইড মিলাব পাৰি। বি নম্বৰ আছে যে বিশুদ্ধ পদাৰ্থ। ইয়াৰ উত্তৰখিনি লিখিম যে যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত তাকে বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয়। এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উচ্চতাত গলে কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি, কিন্তু বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ উপাদান দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি। ডিষ্টাৰ্ব हुआ था। इसके बाद हमारे ইয়াৰ পিছত আছে উদাহৰণ দিছোঁ যে উদাহৰণস্বৰূপে বিশুদ্ধ বৰফ সদায় 0 ডিগ্ৰী চেলছিয়াছ উচ্চতাত গলে আৰু পানী সদায় 0 ডিগ্ৰী চেলছিয়াছ উচ্চতাত ঘনীভূত হয়। এইখিনি লিখি ল'ব হৈ যাব। তাৰপিছত চি নম্বৰ আছে যে কলয়েড। আমি ইয়াৰ উত্তৰখিনি লিখিম যে কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱতে সূক্ষ্মভাৱে বিস্তাৰিত হৈ থাকে। কলয়ডীয় দ্ৰৱ এটা অসমত মিশ্ৰণ। ইয়াৰ কণিকাবোৰ বৰ সৰু, সিহঁতক খালী চকুৰে মনিব নোৱাৰি, কিন্তু পৰ্দাৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি, যেনে গাখীৰ আৰু পানীৰ মিশ্ৰণ। এইটো লিখি ল'বা হৈ যাব। সৰু সৰুকৈ লিখি দিছোঁ মই, যাতে তোমালোকে কম লিখি ফুল মাৰ্ক পোৱা। পিছত ডি নম্বৰ দিছে যে প্ৰলম্বন। আমি প্ৰলম্বনৰ বিষয়ে কিছু লিখি দিছোঁ। আমি প্ৰলম্বনৰ বিষয়খিনি লিখিম যে যিবোৰ অসমত মিশ্ৰণৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায় সেইবোৰ মিশ্ৰণক প্ৰলম্বন বোলা হয়। নজোকাকৈ থৈ দিলে প্ৰলম্বন এটা কণিকাবোৰ তৰলত গোটা খায়। তলৰ সাধাৰণ চাবি প্ৰলম্বন এটাৰ কণিকাবোৰৰ পৃথক কৰিব পৰা যায়। প্ৰলম্বনীয় কণিকাবোৰৰ পোহৰৰ ৰশ্মি বিচ্ছুৰিত ঘটাব পাৰে। উদাহৰণস্বৰূপে যে বোকা মিশ্ৰণ আৰু পানী। তাৰপিছত 5 নম্বৰ কুৱেশ্যন আছে যে তলৰ মিশ্ৰণবোৰৰ সমত্ব নে অসমত্ব শ্ৰেণী বিভক্ত কৰা। ছ'ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকি লোৱা চাহ। আমি ইয়াৰ উত্তৰখিনি লিখিম। সমত্ব ছ'ডা পানী
ভিনেগাৰ চেকি লোৱাৰ চাহ। অসমত কাঠ, বায়ু, মাটি। ইয়াৰ পিছত আমাৰ 6 নম্বৰ কোৱেশ্চন আছে যে তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিহৰে প্ৰমাণ কৰিবা? আমি ইয়াৰ উত্তৰখিনি লিখোঁ যে বায়ুমণ্ডলীয় চাপৰ যদি তৰলখিনি উতলাংকন 100 ডিগ্ৰী চেলছিয়াছত হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী, আৰু যদি তৰলখিনি উতলাংক 100 ডিগ্ৰী চেলছিয়াছতকৈ বেছি কম তেতিয়াহে বিশুদ্ধ পানী নহয় আৰু বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি। এইখিনি লিখি ল'ব, হৈ যাব। অ'কে, তাৰপিছত 7 নম্বৰ আছে যে তৰল পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থ সাৰিব পাৰি? ইয়াৰ দুটাই হ'ব এনচাৰ সঠিক। এইটো হ'ল বৰফ আৰু এটা হ'ব পাৰা। ইয়াত বহুত কেইটা দি আছে, 9টা দি আছে। ইয়াৰ সঠিক খালী হ'ব এনচাৰ হ'ব পাৰা, বৰফ আৰু পাৰা। ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চন দিছে যে তৰল মিশ্ৰণবোৰৰ মাজত পৰা দ্ৰৱণবোৰ বাছি উলিওৱা। আমাক ইয়াত বহুত কেইটা দি আছে যে মাটি, সাগৰৰ পানী, বায়ু, কলয়ড, ছ'ডা পানী। তাৰপিছত 9 নম্বৰ কোৱেশ্চন দিছে যে তৰল কোনটোৱে টিণ্ডনৰ প্ৰভাৱ দেখুৱায়? ইয়াত বহুত কেইটা দি আছে। ইয়াৰ এনচাৰ হ'ব যিটো গাখীৰ আছে, গাখীৰটো সঠিক। 10 নম্বৰ কোৱেশ্চন দিছে যে তলৰ দিয়াবিলাকক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণী বিভক্ত কৰা। ইয়াত দি আছে যে আমাক দিছে যে ছ'ডিয়াম, মাটি, চিনিৰ দ্ৰব্য, চিলভাৰ। তাৰপিছত আছে যে কেলছিয়াম কাৰ্বনেট, টিন, চিলিকন। আমি ইয়াৰ উত্তৰখিনি লিখিম যে মৌল। 1 নম্বৰ হ'ব এই যিটো আছে এইটো হ'ব ছ'ডিয়াম, চিলভাৰ, টিণ্ডন, চিলিকন। এইকেইটা মৌল আৰু যৌগ হ'ল কেলছিয়াম কাৰ্বনেট, মিশ্ৰণ হ'ল মাটি, চেনিৰ দ্ৰব্য। ইয়াৰ পিছত আমি MCQ কেইটা কৰিম। MCQ মই 1 নম্বৰ MCQ দিছোঁ যে সংকৰ ধাতুৰ এটা উদাহৰণ হ'ল কোনটো? জিংকটো নহয়, পিতল হয়। এই পিতলটো আমাৰ সংকৰ ধাতুৰ উদাহৰণ। কপাৰো নহয়, সোণো নহয়। তো পিতলটো আমাৰ সংকৰ ধাতুৰ এটা উদাহৰণ। MCQ আকাৰত আহে। 2 নম্বৰ দিছোঁ যে পিতলত কিমান শতাংশ জিংক আৰু কপাৰ থাকে? (70% আৰু 30% নে 60% আৰু 40%, 30% আৰু 70%? এইটোৱে আমাৰ শুদ্ধ। 30% আৰু 70%টো আমাৰ এইটো 30% জিংক আৰু 70% কপাৰ থাকে। আৰু এইটো 80%টো নহয়, এইটো ভুল। তাৰপিছত আমাৰ দিছে দ্ৰৱণ এটা হ'ল। দ্ৰৱণ কি? সমত্ব মিশ্ৰণ নে অসমত্ব মিশ্ৰণ
মিশ্রণ নে সমত্ব আৰু অসমত্ব দুয়োটাই নে এটাও নহয় কোনটো এইটো আমাৰ হ'ব যেটো সমত্ব মিশ্রণ দ্রব্য নে এটা কি সমত্ব মিশ্রণ তো 4 নম্বৰ কোশ্চেন দিছো যে দ্রবণ এটাৰ ব্যাস কিমান দ্রবণ এটাৰ ব্যাস কিমান 1 ন্যানোমিটার বা 10 to the power -9 মিটার নতকৈ ডাঙৰ নে 1 ন্যানোমিটার 10 to the power 9 মিটাৰতকৈ মিটাৰতকৈ সৰু কোনটো নে সি 3 ন্যানোমিটার নে 6 ন্যানোমিটার আর কোনটো হ'ব আমাৰ বি যেটো আছে বিটো 1 ন্যানোমিটার বা 10 to the power -9 মিটাৰতকৈ সৰু এইটো আমাৰ শুদ্ধ আনসাৰ এবার আমি দিছো 5 নম্বৰ যে ধাতু অধাতু আৰু ধাতু কল্প ক্ৰমে উদাহৰণ দিয়ক ক্ৰমে মানে প্ৰথমে ধাতু হ'ব লাগিব ইয়াৰ পিছত অধাতু তাৰ পিছতহে ধাতু কল্প হ'ব লাগিব এই কাৰণে কৈছে যে ক্ৰমে উদাহৰণ দিয়ক ইয়াৰ 1 নম্বৰ দিছো যে বৰণ ক্লোৰিন আৰু সোণ বৰণ কি ধাতু ক্লোরিন কি অধাতু আর সোণ কি ধাতু কল্প নহয় ন এখানে এটো নহয় এটো আমার ধাতু এইটো অধাতু আর এইটো ধাতু কল্প ইয়াৰ পিছত আমাৰ আছে এইটো কি ধাতু এটা অধাতু আৰু বৰণ ধাতু কল্প আমাৰ বিটো ক্ৰমে বনি গৈছে সেইকাৰণে বিটো আমাৰ শুদ্ধ আনসাৰ হ'ব সি ক্লোরিন সোণ আৰু বৰণ ডি এটাও নহয় এইটোতো ৰং দুটা সব চ্যানেলটো সাবস্ক্রাইব কৰি দিবা দে ইমান কষ্ট কৰি ভিডিও বনাও আকৌ এই পেজটোক ফলো কৰি ৰাখি দিবা আৰু মই ইয়াত ভিতৰুৱা ইম্পৰ্টেন্ট কোশ্চেন আৰু যিমানখিনি ভিতৰুৱা কোশ্চেন আছে সকলো পাৰ্ট ইয়াতে দিওঁ পেজটো ফলো কৰি ৰাখি দিবা দে